জয় নমস্কাৰ। বহুতে মোক সুধি আছে ছাৰ আমাৰ PRC নাই, আমাৰ PRC নাই, কিন্তু আমি অসম পুলিচত এপ্লাই কৰিম বুলি ভাবি আছোঁ। এতিয়া কি হ'ব, এপ্লাই উইদাউট PRC কৰিম নে উইথ PRC কৰিম? যদি PRC লৈ পেলাই এপ্লাই কৰোঁ তেনেহ'লে কিবা অসুবিধা হ'বনে, বা আমি যদি উইদাউট PRC এপ্লাই নকৰোঁ আৰু PRC কাৰণে ৱেইট কৰি পেলাই PRC অহাৰ পিছতে এপ্লাই কৰোঁ তেতিয়া কি হ'ব? সেই বিষয়ে মই এইটো ভিডিঅ'ত আপোনাক জনাম। এতিয়া শুনক, যদি আপোনাৰ PRC আছে বহুত ভাল কথা, উইথ PRC এপ্লাই কৰি দিয়ক। যদি PRC নাই তেতিয়াও উইদাউট PRC এপ্লাই কৰিব পাৰিব, পিছত সময় পাব। PRC আপলোড কৰিবলৈ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত PRC লাগে, ঠিক আছে। ফিজিকেলতো PRC নালাগে, যেতিয়া আপুনি পাছ কৰিব ৰিটেন ভাইবা সময়ত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়তে আপোনাৰ PRC লাগে। PRC লৈ টেনশ্যন কৰি একো লাভ নাই, PRC এপ্লাই কৰি দিয়ক। যদি PRC আহি যায় 16 তাৰিখ আগে তেনেহ'লে উইথ PRC এপ্লাই কৰিব, আৰু যদি PRC নাহে তেনেহ'লে উইদাউট PRCও আপুনি এপ্লাই কৰিব পাৰে। জয় হিন্দ।